Hey guys, welcome to my new video. মই আছো বৰ্তমান বাইপাছত আপোনালোকে গম পাইছে জুবিনদাৰ যিখন পূৰ্ব ফটো আছিলে সেই পূৰ্ব ফটোখন সম্পূৰ্ণ বেয়া হৈ গ'ল এতিয়া সেই পূৰ্ব ফটোখন আকৌ নতুন ৰূপত সজাইছে নীলিম মহন্ত ডাঙৰীয়া মই আপোনালোকক দেখাম ফটোকপি চাব কিমান ধুনীয়াকৈ সজাই থৈ গৈছে মই কালি দেখাইছিলোঁ এটা ভিডিঅ' কিন্তু সম্পূৰ্ণ ফটোটো তেতিয়া মানে সম্পূৰ্ণ ক্লিয়াৰ হোৱা নাছিলে এতিয়া সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে আপোনালোকক দেখাম চাব এতিয়া গাড়ী আহি আছে ৰ'ব মই আপোনালোকক সম্পূৰ্ণ গোটেই ফটোখন দেখাম দূৰৰ পৰা চাওক সম্পূৰ্ণ দূৰৰ পৰা দেখিছে দূৰৰ পৰা ফটোখন দেখিছে কাৰণ দূৰৰ পৰা ধুনীয়া লাগিছে ফটোখন এতিয়া ওচৰত দেখাম আপোনালোকক চাব এতিয়া ফটোখন মই আপোনালোকক ওচৰৰ পৰা দেখাম চাব এতিয়া প্ৰথম তেখেতলোকে এখন গামোচাত জয় জুবিনদা বুলি লিখিছে জয়াই অসম বুলি লিখিছে চাব এইখন চাওক গামোচা এখন গামোচা লিখিছে জয়াই অসম ধুনীয়াকৈ লিখিছে আৰু তলত নাহৰ পুলি আছে আৰু পিকচাৰটো এইটো চাওক ধুনীয়াকৈ বহুত ধুনীয়াকৈ মানে ফটোটো আঁকিছে মানে খুব ধুনীয়াকৈ আঁকিছে আৰু তেখেতে লখিমপুৰ এই চাওক লিখে লখিমপুৰবাসী ৰাইজৰ হৈ এনেকৈ নীলিম মহন্ত তেখেতে এখন থৈ গৈছে জে ফৰ এভাৰ আৰু এইফালে প্ৰজেক্ট জে লিখিছে আৰু এখন তেখেতে ধুনীয়া এটা প্ৰজেক্ট কৰিছে ধুনীয়া লাগিছে তেখেতে মানে বস্তুবিলাক কিবা কিবি কিন্তু ধুনীয়াকৈ দিছে বাটখন আৰু সেইটো কাৰণে ভাল লাগিলে বহুত ভাল লাগিলে জুবিনদাৰ ফটোখন ধুনীয়াকৈ তেখেতে ধুনীয়া লাগিছে ঠিক আছে আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু নীলিম মহন্ত ডাঙৰীয়াক ছাপোৰ্ট কৰিব থেংক ইউ ধন্যবাদ আকৌ